Welcome back to my YouTube channel. তো আজি মই লৈ আহিছোঁ ছ'চিয়েল চায়েন্স এক্সামৰ কাৰণে কিছুমান কুৱেশ্যনছ এণ্ড আনচাৰ। চ' এইবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড আনচাৰ হয়। মই টেষ্ট পেপাৰ এনালাইচিছ কৰি কিনে কেইটামান চিলেক্ট কৰিছোঁ আৰু এইটো ছিৰিজ কণ্টিনিউ থাকিব। চ' লেটছ গ' ফৰ দি ফাৰ্ষ্ট ওৱান। চ' প্ৰথমটো আছে ভাৰতৰ সংসদীয় ব্যৱস্থা ইংলেণ্ডতকৈ পৃথক, যুক্তি আগবঢ়োৱা। আনচাৰ: ভাৰতৰ সংসদীয় ব্যৱস্থা ইংলেণ্ডতকৈ পৃথক হোৱাৰ কাৰণসমূহ তলত উল্লেখ কৰিবলৈ যত্ন কৰা হ'ল। ক আছে সংবিধান লিখিত আৰু অলিখিত নহয়। ভাৰতৰ সংসদীয় ব্যৱস্থা লিখিত সংবিধানৰ ওপৰত আধাৰিত, অৰ্থাৎ ভাৰতৰ যিটো কনষ্টিটিউশ্যন আছে এইটো ৰিটেন হয়। তাৰপিছত আছে ইংলেণ্ডত সংবিধান লিখিত নহয়, ই পৃথক পৃথক আইনৰ সংকলনৰ ওপৰত নিৰ্ভৰ কৰে। মানে ইংলেণ্ডৰ যিটো কনষ্টিটিউশ্যন আছে এইটো ৰিটেন নহয়, আনৰিটেন হয়। চ' এইটো কেইটামান মানে পাৰ্ট আছে যিবোৰৰ পৰা সেইবোৰক উইথড্ৰ কৰা হয়। তাৰপিছত আছে প্ৰজাতন্ত্ৰ বনাম সাংবিধানিক ৰাজতন্ত্ৰ। ভাৰত এখন গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ, মানে ৰিপাব্লিক কাণ্ট্ৰি, ডেম'ক্ৰেটিক কাণ্ট্ৰি, য'ত ৰাষ্ট্ৰপতি ৰাষ্ট্ৰৰ মুৰব্বী। ইংলেণ্ড এখন সাংবিধানিক ৰাজতন্ত্ৰ, কনষ্টিটিউশ্যনেল মনাৰ্কি, য'ত ৰজা বা ৰাণী ৰাষ্ট্ৰৰ মুৰব্বী। তাৰপিছত আছে সংসদৰ গঠন। ভাৰতত যেনেকৈ দ্বিপক্ষীয় অৰ্থাৎ দ্বিকক্ষীয় সংসদ থাকে, লোকসভা আৰু ৰাজ্যসভা। ইংলেণ্ডতো দুটা সংসদেই থাকে, হাউচ অফ কমনছ আৰু হাউচ অফ লৰ্ডছ। কিন্তু লৰ্ডছ কক্ষৰ সদস্যবোৰ মূলতঃ নিযুক্তিপ্ৰাপ্ত বা বংশগত। চ' যিটো হাউচ অফ লৰ্ডছৰ যিটো সংসদ আছে সেইটো বংশগত থাকে। চ' যদি এটা বংশৰ ৰজা বা ৰাণী হাউচ অফ লৰ্ডছত আছিলে, সংসদত আছিলে, পাৰ্লিয়ামেণ্টত আছিলে, চ' সেই বংশৰ এই মানুহবোৰ ক্ৰমানুযায়ীও হৈ থাকিব। তাৰপিছত আছে ঘ মূলকেন্দ্ৰিক বনাম এককেন্দ্ৰিক। ভাৰত এখন মূলকেন্দ্ৰিক ৰাজ্য, ফেডাৰেল ষ্টেট, য'ত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ ভাগ বতৰা হয়। ইংলেণ্ডত এককেন্দ্ৰিক ব্যৱস্থা অৰ্থাৎ ইউনিটাৰী ছিষ্টেম আছে, কেন্দ্ৰই সকলো ক্ষমতা নিয়ন্ত্ৰণ কৰে। মানে চেণ্ট্ৰেল গভৰ্ণমেণ্ট যোনটো থাকে, যেনেকৈ ভাৰতত আছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট এণ্ড ষ্টেট গভৰ্ণমেণ্ট। চ' তাত অকল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওপৰতহে এই যিটো ক্ষমতা আছে, পাৱাৰ আছে, সেইটো কণ্ট্ৰলেঞ্চ থাকে। তাৰপিছত আছে আদালতৰ ভূমিকা। ভাৰতত সংসদৰ আইন উচ্চতম ন্যায়ালয়ৰ পৰীক্ষণৰ অধীনত থাকে। মানে উচ্চতম ন্যায়ালয় মানে সুপ্ৰিম কোৰ্ট। তো সুপ্ৰিম কোৰ্টৰ আণ্ডাৰত থাকে ভাৰতৰ যিটো পাৰ্লিয়ামেণ্টেৰী ছিষ্টেম আছে, পাৰ্লিয়ামেণ্টেৰী এক্ট আছে। কিন্তু ইংলেণ্ডত সংসদ সৰ্বোচ্চ আৰু আদালত সেই আইনক অমান্য কৰিব নোৱাৰে। যিটো সংসদ আছে, পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমৰ যিটো ৰায় আছে, সেইটোক আদালতেও কি কৰিব নোৱাৰে, ডিজ'বে কৰিব নোৱাৰে। তাৰপিছত আছে প্ৰথম ৰাষ্ট্ৰপতিৰ ভূমিকাৰ ভিন্নতা। ভাৰতত ৰাষ্ট্ৰপতি মাত্ৰ সাংবিধানিক মুৰব্বী আৰু তেওঁৰ চৰকাৰৰ পৰামৰ্শত কাম কৰিব লাগে। ৰাষ্ট্ৰপতি কনষ্টিটিউশ্যনৰ হেড হয় আৰু তেওঁ চৰকাৰৰ পৰামৰ্শত, মানে ষ্টেট গভৰ্ণমেণ্ট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰামৰ্শত, ছাজেশ্যনত কাম কৰিব লাগে। ইংলেণ্ডত ৰজা বা ৰাণীও সাংবিধানিক মুৰব্বী, কিন্তু তেওঁলোকৰ ভূমিকা মাত্ৰ আনুষ্ঠানিক। চ' ইয়াৰ পৰা স্পষ্ট হয় যে ভাৰতীয় সংসদীয় ব্যৱস্থা আৰু ইংলেণ্ডৰ সংসদীয় ব্যৱস্থাৰ মাজত যথেষ্ট গুণগত আৰু প্ৰতিষ্ঠানিক পাৰ্থক্য আছে। তাৰপিছত আছে স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা অৱদানৰ বিষয়ে আলোচনা কৰা। চ' আমি চাম এতিয়া আনচাৰটো। বংগদেশৰ জাতীয় শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাইছিল স্বদেশী আন্দোলন নামৰ এটা বৃহৎ আন্দোলনে। এই আন্দোলনে ছাত্ৰ সমাজৰ মনোযোগ আকৰ্ষণ কৰিছিল আৰু বহুতো ছাত্ৰই
স্বদেশী আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ইয়াৰ পৰিণতিত বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব আৰু ডব্লিউ কাৰ্লাইলে 1905 চনৰ 10 অক্টোবৰত এক জাননীৰ জৰিয়তে চৰকাৰ বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰাত বাধা আৰোপ কৰিছিল। এই জাননীৰ বিৰুদ্ধে ছাত্ৰসকলে তীব্ৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু শ্ৰেণীকোঠা ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। 1905 চনৰ 4 নৱেম্বৰত চৰকাৰৰ অন্যায্য জাননীৰ বিৰুদ্ধে ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতাত ছাত্ৰসকলক লৈ এক বিশাল সমাৱেশ আয়োজন কৰি ইয়াতেই চৰকাৰৰ নিৰ্দেশনা অমান্য কৰিবলৈ এণ্টি চাৰ্কুলাৰ ছ'চাইটি গঠন কৰিছিল। বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ, আব্দুল ৰছুল প্ৰমুখ্যে বিশিষ্ট নেতাসকলে ছাত্ৰসকলক চৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰা আঁতৰি আহিবলৈ আহ্বান জনাইছিল। সতীশ চন্দ্ৰ মুখাৰ্জীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু চাৰুদাস বেনাৰ্জীৰ সহযোগত ডন ছ'চাইটি নামৰ এটা জাতীয় অনুষ্ঠান গঢ় দিছিল। এই ছ'চাইটিয়ে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন 1904 আৰু কাৰ্লাইৰ জাননী 1905 সন্দৰ্ভত অসন্তুষ্টি ব্যক্ত কৰিছিল। এই বিশিষ্ট নেতাসকলে জাতীয় উদ্দেশ্যৰ আধাৰত জাতীয় শিক্ষাৰ ধাৰণা উত্তৰণ কৰিছিল। 1905 চনত 5 খ্ৰীষ্টাব্দত ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতা আৰু ৰংপুৰত বংগ জাতীয় বিদ্যালয় নামেৰে 2খন শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰে। ৰবীন্দ্ৰনাথ ঠাকুৰক অনুসৰণ কৰি সমগ্ৰ বংগ প্ৰদেশত বহুতো বিশিষ্ট ব্যক্তিয়ে বিভিন্ন বিদ্যালয় স্থাপন কৰিছিল। ৰাসবিহাৰী বসুৰ নেতৃত্বত 1906 খ্ৰীষ্টাব্দত কলিকতাৰ টাউন হলত জাতীয় শিক্ষা পৰিষদ গঠন কৰা হৈছিল। 1906 খ্ৰীষ্টাব্দৰ 15 আগষ্টত বংগ জাতীয় মহাবিদ্যালয় স্থাপিত হয়। এনেদৰে স্বদেশী আন্দোলনৰ সময়ছোৱাত সৰ্বমুঠ 62খন মাধ্যমিক আৰু 3000খন প্ৰাথমিক বিদ্যালয় স্থাপন হৈছিল। এই সময়ছোৱাত বেংগল টেকনিকেল ইনষ্টিটিউট স্থাপন হৈছিল, যি পৰৱৰ্তী পৰ্যায়ত যাদৱপুৰ বিশ্ববিদ্যালয়লৈ পৰিৱৰ্তিত হৈছিল। একেদৰে স্বদেশী আন্দোলনৰ অংশ হিচাপে দেশৰ বিভিন্ন ঠাইত সৰ্বমুঠ 62খন মাধ্যমিক আৰু 3000খন প্ৰাথমিক জাতীয় বিদ্যালয় স্থাপন হৈছিল। ইয়াৰে কেইখনমান হৈছে বিহাৰ বিদ্যাপীঠ, পাটনা সমৰ্থ বিদ্যালয়, মহাৰাষ্ট্ৰ আৰু গুজৰাট বিদ্যালয়। এইদৰে স্বদেশী আন্দোলনে ভাৰতীয় জাতীয় শিক্ষাৰ ক্ষেত্ৰত অৱদান আগবঢ়াইছিলে। তাৰ পিছত আছে জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ বিষয়ে এটি চমু টোকা লিখা। জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম কলংকজনক ঘটনাসমূহৰ পৰা এটা, যিটো কালজয়ী বুলি কোৱা হয়। এই ঘটনা 1919 চনৰ 13 এপ্ৰিল তাৰিখে পঞ্জাৱৰ অমৃতসৰৰ জালিয়ানৱালাবাগত সংঘটিত হৈছিল। সেইদিনা পাঞ্জাৱীয় জনতাৰ এক শান্তিপূৰ্ণ সভাত ব্ৰিটিছ সেনাৰ অধিনায়ক জেনেৰেল ডায়াৰৰ নেতৃত্বত 100 জন গোৰ্খা সৈন্য আৰু 2খন বৰতোপৰ গাড়ী লৈ অগ্নিসংযোগ কৰা হৈছিল আৰু সেনাই নিৰ্দয়ভাৱে নিৰস্ত্ৰ জনসাধাৰণৰ ওপৰত গুলীচালনা কৰে, য'ত 1000তকৈও অধিক লোক নিহত আৰু বহু লোক আহত হৈছিল। তাৰে লগত উদ্যানৰ মাজত থকা কুৱাত পাতৰ পেলাই কিছু মানুহক জীৱন্তে পুতি পেলোৱা হৈছিল। এই হত্যাকাণ্ডে সমগ্ৰ ভাৰততে শোক আৰু ক্ষোভৰ ঢৌ তুলিছিল। মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা আন্দোলন অধিক শক্তিশালী হৈছিল আৰু ঔপনিৱেশিক শাসনৰ প্ৰতিবাদত অসাম্প্ৰদায়িক ঐক্য গঢ়ি তোলাৰ প্ৰয়াস চলোৱা হৈছিল। জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ব্ৰিটিছ শাসনৰ অত্যাচাৰ আৰু দমনমূলক নীতিৰ এক জ্বলন্ত উদাহৰণ। এই হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ইংৰাজ চৰকাৰে দিয়া নাইটহুড উপাধি ত্যাগ কৰিছিল। তাৰ পিছত আছে ভাৰতীয় জাতীয় সেনাবাহিনীৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা। ভাৰতীয় জাতীয় সেনাবাহিনী, যাক আজাদ হিন্দ ফৌজ বুলিও কোৱা হয়, এই ধাৰণাটো প্ৰথমে প্ৰণয়ন কৰিছিল মালয় ব্ৰিটিছ সেনা বাহিনীত চাকৰি কৰি পিছত জাপানী সৈন্যৰ হাতত আত্মসমৰ্পণ কৰা ভাৰতীয় সেনা বিষয়া কেপ্টেইন মোহন সিং। 1942 চনত বিদেশবাসী ভাৰতীয়সকলক লৈ টকিঅ'ত ভাৰতীয় স্বতন্ত্ৰ লীগ গঠন কৰা হৈছিল। ইয়াৰ ঠিক পিছতে বেংকত বহা অধিৱেশনত লীগৰ
সভাপতি হিচাপে বিদেশবাসী জাতীয়তাবাদী নেতা ৰাসবিহাৰী বসুক নিৰ্বাচিত কৰাৰ লগতে ভাৰতীয় জাতীয় সেনাক পুনৰ গঠনৰ সিদ্ধান্ত লোৱা হয়। জাপানত অনুষ্ঠিত লীগৰ এখন বৈঠকত সুভাষ চন্দ্ৰ বসু ভাৰতীয় জাতীয় সেনাৰ মুৰব্বীৰ দায়িত্ব প্ৰদান কৰা হয়। 1943 চনৰ অক্টোবৰত তেওঁ ছিংগাপুৰত স্বাধীন ভাৰতৰ অস্থায়ী চৰকাৰ আজাদ হিন্দ চৰকাৰ গঠন কৰি ব্ৰিটিছ মুক্ত ভাৰত গঠনৰ সিদ্ধান্ত লয়। ভাৰতীয় জাতীয় সেনাবাহিনীক পুনৰ গঠন কৰা হয়। যুদ্ধ বন্দীৰ লগতে সাধাৰণ মানুহকো সৈন্যবাহিনীত অন্তৰ্ভুক্তিৰ বাবে ব্যৱস্থা কৰা হয়। যুদ্ধৰ বাবে আৱশ্যকীয় পুঁজি গঠনৰ ব্যৱস্থা হাতত লয়। ঝান্সী ৰাণী ৰেজিমেণ্ট নামৰ মহিলাৰ বাহিনী এটাও গঠন কৰা হয়। ভাৰতীয় জাতীয় সেনাৰ মূল শ্লোগান আছিল জয় হিন্দ। ব্ৰিটিছ আৰু সহযোগী সৈন্যৰ বিপক্ষে ভাৰতীয় জাতীয় সেনাবাহিনীয়ে জাপানৰ লগ লাগি ব্ৰহ্মদেশ, ইম্ফল আৰু কোহিমাত যুদ্ধ জয় কৰিছিল। বসুৰ বিখ্যাত মোক তেজ দি আৰু মই তোমাক স্বাধীনতা দি মুক্তিয়ে সৈন্যসকলক অনুপ্ৰাণিত কৰিছিল, কিন্তু বিশ্বযুদ্ধত জাপানৰ পৰাজয় আৰু আত্মসমৰ্পণে ভাৰতীয় জাতীয় সেনাবাহিনীকো আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰে। তাৰ পিছত আছে 1857-58 চনত অসমত হোৱা বিদ্ৰোহৰ কাৰণসমূহ। এই কাৰণসমূহ ব্ৰিটিছৰ অত্যাচাৰ, ব্ৰিটিছ শাসনৰ অধীনত কৃষকসকল আৰু কুটিৰ শিল্পৰ লগত জড়িত লোকসকলৰ ওপৰত চলা অত্যাচাৰ আৰু দমন নীতিৰ ফলস্বৰূপ বিদ্ৰোহ দেখা দিছিল। আৰ্থিক সমস্যাসমূহ, খাজনা বৃদ্ধি আৰু অৰ্থনৈতিক মন্দাৰ ফলত কৃষকসকল সংকটৰ সন্মুখীন হৈছিল। সাংস্কৃতিক হস্তক্ষেপ, নতুন কৰ নীতি, সংগঠন আৰু একতা। এইবোৰ তোমালোকে নোট ডাউন কৰি ল'বা। এই কাৰণবোৰৰ ফলত 1857-58 চনত অসমত চাহ বাগিচাৰ মজুৰা কৃষকসকল আৰু মজুৰি কৰা কৃষকসকল আৰু ৰাজনৈতিক নেতাসকল মিলি বিদ্ৰোহৰ সংগ্ৰামত অৱতীৰ্ণ হৈছিল। যদিও ই বৃহৎ ৰূপত সফল হোৱা নাছিল, তথাপি ইয়াৰ ঐতিহাসিক গুৰুত্ব অমূল্য। তাৰপিছত আছে অসমত 1857-58 চনৰ বিদ্ৰোহ ব্যৰ্থ হোৱাৰ কাৰণসমূহ। বৃহৎ সংগঠনৰ অভাৱ, এটা পাৰফেক্ট অৰ্গেনাইজেশ্যনৰ অভাৱ আছিলে, জনসমৰ্থনৰ অভাৱ আছিলে, মানুহৰ ছাপোৰ্ট পোৱা নাছিলে। তাৰপিছত সামৰিক শক্তিৰ অভাৱ, মিলিটাৰী যিবিলাক ফ'ৰ্চেছ আছে, মিলিটাৰী যিটো হেল্প আছে, পাৱাৰ আছে মিলিটাৰী, সেইটো পোৱা নাছিলে পৰ্যাপ্ত পৰিমাণে, যেনেকৈ অস্ত্ৰ শস্ত্ৰ পোৱা নাছিলে। তেনেকুৱা কাৰণ আছিলে। তাৰপিছত সংযোগৰ অভাৱ, যেনেকৈ ভাৰতৰ অন্য প্ৰান্তত হোৱা বিদ্ৰোহৰ সৈতে অসমত হোৱা বিদ্ৰোহৰ সংযোগ স্থাপন হোৱা নাছিল। এই একগৰীয়াতা বিদ্ৰোহক বিচ্ছিন্ন কৰি তোলাৰ কাৰণ হৈছিল। ব্ৰিটিছৰ শক্তিশালী প্ৰশাসনিক ব্যৱস্থা, ব্ৰিটিছৰ যিটো প্ৰশাসনিক ব্যৱস্থা আছে, এডমিনিষ্ট্ৰেটিভ ছিষ্টেম আছে, সেইটো বহুত পাৱাৰফুল আছিলে। তাৰপিছত স্থানীয় নেতৃত্বৰ অভাৱ, যিটো স্থানীয় এজন নেতা থাকে, এজন নেতৃত্ব দিয়া, লিড কৰাতে, সেইটো অভাৱ আছিলে। তাৰপিছত ব্ৰিটিছৰ বিভাজন নীতি। ব্ৰিটিছৰ বিভাজন নীতিৰ আমি যদি মুখ্য মেইন কেৰেক্টাৰ বুলি আমি যদি ধৰিব যাওঁ, ৰবাৰ্ট ক্লাইভ হয়। তাৰপিছত আছে প্ৰচেষ্টা সীমিত ৰখা। এইখিনিয়ে কাৰণ আছিলে। তোমালোকে বাকীখিনি নোট ডাউন কৰিবা। আৰু যদি নোট ডাউন কৰিব এতিয়া সময় নহয়, তেতিয়াহ'লে মোৰ চেনেলৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব এটা টেলিগ্ৰাম চেনেলৰ। এইটোত গৈ জইন হৈ যাবা, এণ্ড আই উইল ট্ৰাই টু চেণ্ড ইউ দি PDF অৰ দেয়াৰ। তাৰপিছত ফুলুগুৰি দাৱাৰ ওপৰত এটি টোকা প্ৰস্তুত কৰা। এইটো ফুলুগুৰি দাৱাৰ যিটো টোকা। তাৰপিছত আছে ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ এটি চমু বিৱৰণ। তাৰপিছত আছে প্ৰাচীন ভাৰতৰ দুখন চিকিৎসা শাস্ত্ৰৰ নাম লিখা, চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা। ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম আৰ্যভট্ট আৰু ব্ৰহ্মগুপ্ত। আৰু যদি কয় যে ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা, যোগবিদ্যাৰ বিষয়েও ইয়াত দিয়া হৈছে।
যোগবিদ্যা ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য আৰু সমগ্ৰ মানৱ সমাজলৈ এক অনবদ্য অৱদান। কিন্তু সভ্যতাৰ সময়তে ভাৰতীয়সকল যৌগিক জ্ঞানৰ অধিকাৰী আছিল বুলি অনুমান কৰিব পাৰি। বৈদিক যুগত এই বিদ্যাৰ বহুত চৰ্চা হৈছিল। অনুমানিক খ্ৰীষ্টীয় ২য় শতিকাত মহৰ্ষি পতঞ্জলীয়ে যোগসূত্ৰ নামৰ গ্ৰন্থ সংকলন কৰি এই বিদ্যাক এক সুসংগত ৰূপ দিয়ে। তেওঁ এই বিদ্যাক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ এক সচেতন প্ৰক্ৰিয়া হিচাপে আৰু জীৱন যাপনৰ সম্পূৰ্ণ প্ৰণালী হিচাপে এক দৰ্শনৰ ৰূপত গঢ় দিছিল। তাৰপিছত আছে ভাৰতৰ স্থাপত্য কলাৰ ৩টা বৈশিষ্ট্য উল্লেখ কৰা। নাগৰ শৈলী, দ্ৰাবিড় শৈলী, ৱেইজ শৈলী। তাৰপিছত অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা। তোমালোকে এইখিনি চাবা। এইখিনি আছিলে আজিৰ কাৰণে। থেংক ইউ ফৰ ৱাচিং। আৰু যদি এনেকুৱা আৰু নতুন নতুন ব্ৰড কুৱেশ্যন ছ'চিয়েলৰ, ইংলিছৰ, ছায়েন্সৰ পাব বিচাৰা, ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল। থেংক ইউ ফৰ ৱাচিং।